হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ নুমলীগড়ৰ কালিয়নী ব্লকৰ কাষত। কালিয়নী নদীৰ পানীৰে উপচি পৰিছে, উফন্দি পৰিছে পানী, ঠিক আতংকময় পৰিৱেশ হৈছে। সমগ্ৰ পৰিৱেশটো মোৰ সতীৰ্থই দেখুৱাইছে যে প্ৰতিদিন আমাৰ দৰ্শকসকলক এটা ঘৰ, সেই ঘৰটোৰ গোটেই পানীৰে ভৰি পৰিছে। গোটেই সমগ্ৰ পানীৰে গোটেই উপচি পৰিছে। গোটেই অঞ্চলবাসী নাই বুলি 100-150 মানুহ বুৰ গৈছে এই বাঢ়নী পানীৰ ফলত। স্থানীয় লোক উপস্থিত আছে, তেওঁলোকৰ ভুক্তভোগী, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম। আমাৰ অৱশ্যে এতিয়া বস্তু যি য'ত আছিলে চব পানীৰ তলত, আৰু গাড়ী এখন বাইকো সোমাই আছে। তাৰ উপৰি আমি মানে যি য'ত কাপোৰ কানি ইত্যাদি যিখিনি বস্তু আছিলে সেইখিনি আমি উলিয়াব নোৱাৰিম, তেনেকেই থাকিলে। আৰু কিছুমান গৰু ছাগলী হেৰালে, গৰু ছাগলী নাই পোৱা, ছাগলী নিজেই গ'ল, কিছুমান নিজে গৈ ক'ত সোমালে ক'ত আছে এতিয়াও আমি গম পোৱা নাই। আৰু নিজৰ বস্তু যেনেকে আছে তেনেকেই থাকিলে, তেনেকুৱাই। পানীটো আপোনাৰ 11টামান বজালৈকে পানী নাই, বা 2টা-1:30মান বজাৰ পৰা পানী একদম পুৰা অভাৰ। তাৰমানে পটককেনে মানে কোৰপানো আহিলে, শুই উঠা মাত্ৰকে চাঙৰ পৰা দেখিছো পানী। হয়, নেৰানেপেৰা বৰষুণৰ ফলত হ'ব পাৰে, নহৰুৰ পৰা কাৰ্বি আলঙৰ পানী গেট খুলি দিয়াৰ পৰাও হ'ব পাৰে, আমি সেইটো এতিয়ালৈকে জানিব পৰা নাই। আৰু স্থানীয় ভুক্তভোগী লোক উপস্থিত আছে, তেওঁৰ পৰা জানিব বিচাৰিম। হয়, এই ডুবি থকাটো মোৰেই ঘৰ। আপোনাৰ 11:30মান বজাত উঠি চাওঁ যে পানী নাই। তাৰপিছত আপোনাৰ 1:30-2টামান বজাত শব্দ এটা শুনিছোঁ। তাৰপৰা শব্দটো শুনোতেই ওলাই চাওঁ যে আপোনাৰ পানী আহিছে। ভিতৰলৈ পানী অহাৰ লগে লগে মই মানুহগৰাকীক জগাই বাহিৰলৈ উলিয়াওঁ, মানে ভিতৰত সম্পূৰ্ণ পানী সোমাই গ'ল। সম্পূৰ্ণ হ'লে মানুহকেইটাহে ওলাই আহিছোঁ, বাকী বস্তু বাহনি যি আছিলে তেনেকৈ থাকিলে। ক'ৰ পৰা পানীটো আহিছে? পানীটো ক'ৰ পৰা আহিছে বুলি গম নাপাওঁ। মই শুনা মতেতো আপোনাৰ ওপৰত ক'ৰবাত গেট খুলি দিছে বুলি কৈছে, কাৰ্বি আংলঙত গেট খুলিছে নে ক'ত সেইটোতো ইমান সম্পূৰ্ণ নাজানো। গেট খুলিছে বুলি কৈছে, চুইচ গেট খুলিছে আৰু নেপটৰ পানী আহিছে বুলি কৈছে। কিমান সঁচাই নাজানো, আৰু পানীটো আহিছে মুঠৰ। আৰু বৰষুণৰ কাৰণে ইমান পানী নহয়, সেইটো ক'ৰবাত গেট খুলিছে, তেনেকুৱা কিবা হ'ব পাৰে। হয়, প্ৰতিদিন আমাৰ দৰ্শকসকলক মই পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাবলৈ লৈছোঁ। সেই ঘৰটো, যিটো ঘৰৰ গোটেই বুৰি পৰিছে, গোটেই ঘৰৰ পৰা একো সামগ্ৰী উলিয়াব পৰা নাই। অকল এখন মটৰ চাইকেল যেনে তেনে উলিয়াব পাৰিছো বুলি কৈছে, যি ৰাতি 11 বজাত আতংকময় পৰিৱেশ। ঘপককৈ সেই পানীৰে কালিয়নী নদী উফন্দি পৰাৰ ফলত মানুহখিনিয়ে একো কৰিব পৰা নাই। আৰু কি ক'ব? ইমান সময় চৰকাৰৰ কোনো মানুহ ইয়াত উপস্থিত হোৱা নাই এতিয়ালৈকে। ইমান সময়, আজি আমি 1:30মান বজাৰ পৰা ইয়াত এনেকে আছো, লৰা ধপৰা কৰি আছো, গোটেই বস্তু উলিয়াইছো, কিবা কৰিছো, বস্তুটো থাকি গ'ল, মানুহ টনাটনি কৰিছো, সৰু ছোৱালী আছে, তাইক বুকুচাপটো উঠাই আনিছো। কিন্তু চৰকাৰৰ আপোনাৰ আৰক্ষী বিভাগৰে হওক, কোনোবা হওক, ইয়াত কাকো এতিয়া পৰ্যন্ত দেখি পোৱা নাই, এতিয়ালৈকে নাই। হয়, তেওঁ ক্ষুপিত হৈ পৰিছে ৰাইজসকল। বিভাগীয় কৰ্তৃপক্ষ হওক বা কোনোবা পুলিচ প্ৰশাসন হওক, কোনো ইয়ালৈ নাই অহা বুলি তেওঁলোকে নিশ্চয়, আপুনি ঠিকেই কৈছে। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।